নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ সকলোকে জ্ঞান ভঁৰাল ইউটিউব চেনেলটোলৈ। এইটো ভিডিঅ'ত আজি আমি আলোচনা কৰিম যিটো তিনিচুকীয়া জিলাত পষ্ট ওলাইছে সেইটোৰ ওপৰতে বহুত সুন্দৰ পষ্ট হয়। গোটেইখিনি ডিটেইলছ মই এইটো ভিডিঅ'ত কৈ দিম। ডিষ্ট্ৰিক্ট লেভেল FRSL অফিচ অফ দ্য ডিষ্ট্ৰিক্ট কমিশ্যনাৰ তিনিচুকীয়াত যিটো আপোনালোকৰ ভেকেঞ্চি ওলাইছে সেইটোৰ ওপৰত আজি আমি আলোচনা কৰিম। ইয়াৰ স্ক্ৰীনত দেখিব পাইছে এইটো কণ্টেক্সুৱেল বেচিছত হয় আৰু এইটোত কোনো ধৰণৰ লিখিত পৰীক্ষা নহয়। এইটো আপোনালোকৰ হ'ব ৱাক ইন ইণ্টাৰভিউৰ জৰিয়তে চিলেকশ্যন। যদি আপোনালোকে এলিজিবল হয় নিশ্চয় এপ্লাই কৰিব। ইয়াৰ আপোনালোকে স্ক্ৰীনত দেখিব পাইছে নেম অফ দ্য পষ্ট হৈছে প্ৰগ্ৰেম কোঅৰ্ডিনেটৰৰ ভেকেঞ্চি হৈছে এটা আৰু MIS FRA এছ'চিয়েটৰ ভেকেঞ্চি হৈছে এটা। প্লেচ অফ পষ্টিং হৈছে আপোনালোকৰ ডিষ্ট্ৰিক্ট লেভেল FRSL অফিচ অফ দ্য ডিষ্ট্ৰিক্ট কমিশ্যনাৰ তিনিচুকীয়াত আপোনালোকৰ পষ্টিং হ'ব। তাৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন লাগিব। যিটো প্ৰথম পষ্টটো আছে প্ৰগ্ৰেম কোঅৰ্ডিনেটৰ, সেইটো কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন বিচাৰিছে মাষ্টাৰ ইন ছ'চিয়েল ছায়েন্স ছ'চিয়েল ৱৰ্ক নলেজ অফ IT লাগিব আৰু মিনিমাম 5 ইয়াৰ্ছৰ ডমেইন এক্সপিৰিয়েঞ্চ বিচাৰিছে আৰু এজ লিমিট দিয়া আছে 35 বছৰ। আৰু যিটো নেক্সট হৈছে MIS FRA এছ'চিয়েট পষ্টটোৰ কাৰণে আপোনালোকৰ BSc বা BA হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। ষ্টেটিষ্টিক্স মেথামেটিক্সত যদি আপোনালোকৰ BA বা BSc কৰিছে আৰু মিনিমাম ডিপ্ল'মা বিচাৰিছে ইনফৰমেশ্যন টেকন'লজি নতুবা কম্পিউটাৰ এপ্লিকেশ্যনত আৰু লগতে এক্সপিৰিয়েঞ্চ বিচাৰিছে 2 ইয়াৰ্ছৰ ডমেইন এক্সপিৰিয়েঞ্চ বিচাৰিছে আৰু এজ লিমিট দিয়া আছে 35 বছৰ। নেক্সট হৈছে কনচলিডেটেড মান্থলি ৰেমুনেৰেশ্যন। তো এইটো যিটো মান্থলি দিয়া হ'ব আপোনালোকৰ কোঅৰ্ডিনেটৰৰ যিটো পষ্ট আছে তাত দিয়া হ'ব 35,000 টকা পাৰ মান্থ আৰু যিটো MIS প্ৰগ্ৰেম এছ'চিয়েট আছে সেইটোত দিয়া হ'ব আপোনালোকৰ 25,000 টকা পাৰ মান্থ চেলেৰি। এয়া আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে। ৱাক ইন ইণ্টাৰভিউৰ জৰিয়তে চিলেক্ট কৰাব আৰু ইণ্টাৰভিউ আপোনালোকৰ হ'ব 19 জানুৱাৰী 2026 দিনৰ 10 বজাত। আপোনালোকৰ যিটো এড্ৰেছ হৈছে অফিচ আপোনালোকৰ কনফাৰেন্স হল অফ দ্য ডিষ্ট্ৰিক্ট কমিশ্যনাৰ তিনিচুকীয়া। আপোনালোকে ইণ্টাৰভিউ দিব যাওঁতে আপোনালোকে নিজৰ বায়'ডাটাখন লগতে যিখিনি অৰিজিনেল ডকুমেণ্টছ আছে সেই ডকুমেণ্টছ আৰু লগতে গোটেইখিনি ডকুমেণ্টছৰ আপোনালোকে জেৰক্স লৈ ল'ব আৰু লগতে আপোনালোকৰ যিটো কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চৰ চাৰ্টিফিকেটো থাকিব। এক্সপিৰিয়েঞ্চৰ যিখিনি আছে সেইখিনিও আপোনালোকে অৰিজিনেলো লৈ ল'ব, লগতে জেৰক্স কৰিও লৈ ল'ব। এয়া আপোনালোকে স্ক্ৰীনত দেখিব পাইছে সম্পূৰ্ণ এডভাৰটাইজমেণ্টটো। মই এবাৰ আকৌ দেখাই দিছোঁ। বহুত সুন্দৰ পষ্টত চেলেৰিও ভাল দিছে। তিনিচুকীয়া জিলাতে হয়। যদি আপোনালোকে এলিজিবল হয় নিশ্চয় এপ্লাই কৰিব। মই সম্পূৰ্ণ ভিডিঅ'টো এবাৰ আকৌ দেখাই দিছোঁ। এয়া আপোনালোকে দেখিব পাইছে এডভাৰটাইজমেণ্টটো। এইটোৱে আছিলে। কিবা ডাউট থাকিলে কমেণ্ট বক্সত নিশ্চয় জনাব। তো এইখিনি আছিল ভিডিঅ'টো। ধন্যবাদ।